নমস্কাৰ, মই উত্তম দেৱনাথ নিউ তিনিচুকীয়া LS গড ফাৰ্মৰ পৰা কৈ আছোঁ। আজি এটা নতুন ভিডিঅ' বনাইছোঁ। চবেই বিচাৰি আছিলে বৰ মেল পোৱালি সৰু লাগে তো এইটো চক এটা সৰু আছে। তো মই এজন দাদাক দিছিলোঁ, তেখেতে আপোনাৰ থ'ব পৰা নাই, তেখেতে বেলেগ কিবা এটা কামত ব্যস্ত হৈ আছিলে বুলি ছাগলী বিক্ৰী কৰি দিলে। মই এইটো আনিলোঁ। ছাগলীটো মেলটো মই চব চালোঁ, তেখেতে মানে পেলু দৰৱ দিয়া নাছিলে আৰু মাকৰ গাখীৰটো আপোনাৰ ভালকৈ নাছিলে। তাৰ কাৰণে ছাগলীটো অকণমান দুৰ্বল নহয়, খোৱা বোৱাটো ঠিকেই আছে, খোৱাত মানে বহুতেই ভাল। তো তাক এতিয়া মই ডিৱাৰ্মিং কৰাৰো লিভাৰ টনিক ষ্টাৰ্ট কৰিছোঁ। এইটো হোৱাৰ পাছত মই কেলচিয়াম ষ্টাৰ্ট কৰি দিম, তো একদম অ'কে হৈ যাব। তো কথা হ'ল যে এইটো ছাগলী বিক্ৰী কৰিব লাগে। বহুত মানুহে বিচাৰিছিলে সৰু লাগে। মই ভালকৈ দেখাই আছোঁ আপোনালোক। এইটো চাওক, ইয়াৰ বন চাইজ চাওক। মেইন হ'ল বন চাইজ যদি অ'কে থাকে, আপোনাৰ ছাগলী একদম অ'কে আছে। খোৱা বোৱাত একদম ভাল আছে। পাত আপোনাৰ চাপৰ এইবিলাক চব ভালকৈ খাই আছে। মাকৰ গাখীৰ মানে অকণমান কমতি আছিলে বুলি আপোনাৰ ই অকণমান সৰুৰ পৰা দুৰ্বল আছিলে, এতিয়া বৰ্তমান ঠিক আছে। ছাগলী কোৱালিটি চাওক। কোনোবা যদি কয় যে ব্ৰিডাৰ বনাব, একদম টপ কোৱালিটিত আছে। ইয়াৰ বাপেকক মই দেখাই দিম। ইয়াৰ বন কাণটো চাওক, স্মাৰ্ট পোৱালি হয় বহুত। এইটো চাওক, পোৱালি বহুত ধুনীয়া আছে। এইটো চাওক, ফেচটো চাই লওক, শিঙৰ কোৱালিটি ঠিকেই আছে। বাপেকৰ ভিডিঅ' মই আপোনাক বনাই দি আছোঁ, ৰ'ব। এইটো চাই লওক, ইয়াৰ বন চাইজটো মোৰ বহুত ভাল লাগিছে। ইয়াৰ বন চাইজটো কোৱালিটিত মানে কোনো কম্প্ৰমাইজ নাই। সেইটো আনিছিলোঁ আজি 15 দিন আগত, 15-20 দিনমান হ'ব। তো তেতিয়াতো আৰু বেয়া আছিলে। তো ডিৱাৰ্মিং কৰাৰ পাছত, লিভাৰ টনিক দিয়াৰ পাছত একদম মোটামুটি আজি 15 দিনৰ ভিতৰত এইটো লাইনত আহি গ'ল। এইটো চব ছাগলী কোৱালিটি। এইটো চাওক, মই ভালকৈ দেখাই আছোঁ কেলে কোনোবা যদি ভালকৈ বুজা নাই মই ভিডিঅ'টো, সেইটো কাৰণে মই আপোনাক ভিডিঅ' ভালকৈ চাৰিওফালে বনাই আছোঁ। চব এতিয়া বন চাইজ বহুত ভাল, ইয়াত বিৰাট বহুত ধুনীয়া বনিব। কাৰোবাৰ যদি লাগে সেইটো এতিয়া ল'ব পাৰে, নহ'লে একমাহ পাছত ল'ব পাৰে। ইয়াৰ মই আপোনাৰ PPR ভেকচিনো কৰি দিম আৰু কেলচিয়াম ষ্টাৰ্ট কৰি দিম, তো ঠিক হৈ যাব একদম। ইয়াৰ বাপেকক মই দেখাই আছোঁ, ৰ'ব। এইটো ইয়াৰ বাপেক চাওক, ইয়াৰ বাপেক এইটো হয়। এইটোকো চেল কৰিম। এইটো চাওক, ইয়াৰ বাপেকৰ বন চাইজ চাওক। ইয়াতকৈ ভাল আপোনাৰ এই পোৱালিটোৰ বন চাইজ। এইটো চাওক, ইয়াৰ বাপেক হয়। এইটো ইয়াকো চেল কৰিম, এইটো 2 বছৰ ৰানিং চলি আছে। কাৰোবাৰ পোৱালিটোক লাগিলে মোৰ লগত যোগাযোগ কৰিব। কোনোবা যদি এতিয়া ল'ব বিচাৰে এতিয়া পাই যাব, কেলৈ খোৱা বোৱা ঘাঁহ চাপৰ ওপৰ চব খাই আছে। আৰু কোনোবা যদি কয় না দাদা এইটো আপুনি একদম 100% অ'কে কৰি দিয়ক, তো
তো এইটো 1 মাহ পাছত ল'ব লাগিব। এতিয়া তাক আপোনাৰ প্ৰিপেয়াৰ ভেকচিন কৰি দিম এই পোৱালিটোক, আৰু আপোনাৰ কেলছিয়াম ভালকৈ খোৱালেহি আৰু 1 সপ্তাহ 10 দিনত একদম 100% অ'কে হৈ যাব। এতিয়া অ'কে আছে, তেতিয়া 100% অ'কে। ঠিক আছে, কাৰোবাৰ লাগিলে এইটো নম্বৰত মোক কণ্টেক্ট কৰিব। বৰ এইটো মেল আপোনাৰ ব্ৰিডিঙৰ কাৰণে বহুত ভাল হ'ব এই পোৱালিটো। ঠিক আছে, নমস্কাৰ, ধন্যবাদ।